অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে পাই আছে, নিশ্চয় আপোনালোকে সকলোৱে জানে যে আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা দিয়া হ'ব। এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া কিন্তু আপোনালোকে আগষ্টৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে এতিয়া আপোনালোকে EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপোনালোকে EKYC সম্পূৰ্ণ নকৰে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। এতিয়া কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC কৰিব, আৰু কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম চিলেকশ্যন হোৱা নাই, এতিয়া কিন্তু আপোনালোকৰ নামটো লিষ্টত আহিব পাৰে। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই আছোঁ এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া ফাৰ্ষ্ট জানি লওক যে কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, বা যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল, নাম চিলেকশ্যন হোৱা নাই, এতিয়া কিন্তু লিষ্টত সকলো মানুহৰ নাম আহি গৈছে। এতিয়া যিসকলৰ নাম আহিছে, এতিয়া কিন্তু সেইসকলে আগষ্টৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনি লিষ্টটো চেক কৰক। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো ক'ত পাব? লিষ্টটো কিন্তু আপোনালোকে অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, তেনেহ'লে কিন্তু আপোনালোকৰ পঞ্চায়ত অথবা যিটো আপোনালোকৰ ব্লক আছে, তাত কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো আহি গৈছে। আপোনালোকে তাত যাই লিষ্টটো অফলাইনত চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া অৰুণোদয় আঁচনিৰ আৰু এটা ডাঙৰ আপডেট আহি গৈছে, কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC কৰিব লাগিব। এতিয়া তাত যিটো আপোনালোকৰ বেংকৰ একাউণ্ট আছে, এতিয়া কিন্তু আপোনালোকে আপোনাৰ বেংকত যে EKYC, বা যদি আপোনালোকৰ একাউণ্টটো পুৰণা হয় আৰু যদি আপোনালোকৰ একাউণ্টটো বন্ধ হৈছে অথবা আধাৰ কাৰ্ড লিংক নাই, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো EKYC কৰিব লাগিব। আৰু কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা পাবলৈ হ'লে আৰু আপোনালোকে ইয়াত একো EKYC কৰিব নালাগে, বা ইয়াত আৰু ফৰ্ম জমা কৰিব নালাগে। আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে, খালি আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্ট বন্ধ আছে নে চালু। যদি আপোনাৰ একাউণ্টটো চালু আছে, আপোনালোকে আৰু একো EKYC কৰিব নালাগে। যদি আপোনালোকৰ একাউণ্টটো বন্ধ হৈ গৈছে বা আধাৰ কাৰ্ড লিংক নাই, তেনেহ'লে আপোনালোকে আপোনালোকৰ বেংকত যাই খালি আপোনালোকৰ একাউণ্টটো EKYC কৰিব। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত আগষ্ট মাহৰ 1 তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই যাব।